মহিলা উদ্যমিতা অভিযানৰ বাইদেউসকলৰ বাবেও আৰু আপোনালোকৰ যি চিন্তা 10,000 টকাৰ সম্পত্তি যি আপোনালোকে কৰিছিলে নষ্ট হৈ গ'ল কেনেকৈ আৰু ভৱিষ্যতে 25,000 পাব যিটো আপোনালোকৰ চিন্তা আছে তাকো মই সোনকালে দূৰ কৰিম মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই 2-3 দিনৰ ভিতৰতে লৈ আহিম মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম তৃতীয়তে আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ 12,050 টকা পাওঁ বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল নামো একে হ'ল আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয়ৰ নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ এইবাৰ যেহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব আপোনালোকে সেই অৰুণোদয় সাৰথী গৰাকীক সাক্ষাৎ কৰিব পাৰিব তেওঁৰ নাম মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব বেংকত ফোন কৰিব বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই KYC হৈ থকা নাই সেইকাৰণে পোৱা নাই তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব বোলে নহয় দিছপুৰৰ পৰা আপোনালোকৰ টকাটো অহা নাই দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে দ্বিতীয়তে অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছোঁ এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই মই কওঁ কিয় পোৱা নাই আপুনিতো পাব লাগিছিলে অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম তৃতীয়তে আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ 12,050 টকা পাওঁ লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি 15,000 পাওঁ আমি 15,000 টকা পাওঁ কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে 3,000 টকা লাগে তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে অৰুণোদয়ৰ প্ৰায় আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম নহ'লে পূজাৰ আগতে বা ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5,000 টকা দৰকাৰী হয় এতিয়া আপোনালোকে 5,000 টকাটো বিচাৰি পেলাই কাক যাব লাগে কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5,000 টকাটো সুদত ল'ব লাগে কিন্তু
আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7,000 আছেই বা 4,000 টকা আছে আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো তাৰ মানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰো যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক তাৰ মানে 10,000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিলে তাৰ মানে অৰুণোদয় টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা যেনেকৈ চাকৰিয়াল বিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি কাটি গৈ থাকে তেনেকৈ অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছো যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকণমান টকা ইনষ্টলমেণ্টত আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা তেনেকৈ লোন লোৱা আৰু এডভান্স লোৱা এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিৱিষ্ট কৰিম লাহেকৈ তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম আৰু চতুৰ্থতে আমি অৰুণোদয়ৰ পুঁজিও আমি লাহে লাহে বৃদ্ধি কৰি গৈ থাকিম যাতে ই আপোনালোকক সহায় কৰিব পাৰে ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে আজি আমাৰ সমাজত মই বহুত মানুহক দেখো যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে মানুহে খালি অৰুণোদয়ক গালি দিয়ে চৰকাৰে ইমান এইটো কৰিব পৰা নাই অৰুণোদয়ত কিন্তু টকা দি আছে এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে অৰুণোদয় টকাটোৱে 37 লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই 37 লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে যিসকলে অৰুণোদয় গালি পাৰি থাকে ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছে যে অৰুণোদয় গালি পাৰিলে কিমান বিপদ হ'ব পাৰে এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয় গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে আৰু সেই কাৰণে অৰুণোদয় গালি গালাজ কৰিব নালাগে বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে তেতিয়াহে আই মাতৃসকলে ভাল পাব তাকে নকৰি বহুত মানুহে খালি মুক্ত গালি পাৰিব নোৱাৰে তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে এই কথাটো মই মানুহক অনুৰোধ কৰিম যিসকলে অৰুণোদয়ক বেয়া পায় অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায় আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলা আছে সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰো নেকি চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰো নেকি আমাৰটো যাব পৰা আমাৰ সম্বল নাই কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন কিন্তু এই 150 টকা মই কিয় কাটিলো আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো আগতে মনত থাকে সবেই দি আছে আমিতো একোৱে কৰিব পৰা নাই আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে এইটো মই দিয়া নহয় আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত কালি যদি ধেমাজি লখিমপুৰত বানপানী হয় কালি যদি গোৱালপাৰাত বানপানী হয় একে ধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই 150 টকা আমাৰ
আন মহিলাসকলক দিব অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয় অৰুণোদয় আজি এটা